একো লৰাৰ কাৰণে সেইখিনি ছোৱালীবোৰ চেফটি নহয় মোৰ ফোনটো চুৰ কৰি কিনে দৌৰিব ওলাইছিল কিন্তু মই ধৰিলোঁ তাক চাওক মুখখন ভালকৈ চাওক নকৰোঁ আৰু কেতিয়াও আৰু কৰিবানে কাৰোবাৰ লগত কেতিয়াও নকৰোঁ একদম কিন্তু নকৰিবা কাৰোৰ লগত কেতিয়াও নকৰোঁ কাণত ধৰিছোঁ মই আহি পালোঁ এতিয়া হোটেল লিলি চাওকচোন ইমান ধুনীয়া হোটেলখন আৰু মই এতিয়া ভিতৰত সোমাই যাম মোক যিকেইজন দাদাই মাতিছে তেখেতসকল আহি পাইছে মই মাস্কখন বেগত লৈছোঁ মানে খুলি লৈছোঁ কথা ক'ব অকণমান দিগদাৰ হয় একদম ঠাণ্ডা ন ছিকিম পুৰা দেখিছে নাই ছিকিম টাইপ ফিল হৈছে চুৱেটাৰ পিন্ধি মাফলাৰ চাফলাৰ বম ঠাণ্ডা এই বমৰটো যে তোমাৰ মুখত থাকেই ন এনিটাইম মই আহিছোঁ হোটেল লিলি আহিছোঁ গম পাবলৈ জানিবলৈ আৰু প্ৰথমতে কফি খাই লৈছোঁ তাৰপিছত লাহে লাহে জানিম বাৰু কি কি আছে হেল্ল' মোৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া দেখাম আচল মানে মেইন কাৰণটো কিয় আহিছোঁ ইয়ালৈ এটা ধুনীয়া এপ তো প্ৰথমতে কোন কোন আছে মোৰ লগত চিনাকি কৰি দিওঁ আজিত দা আৰু এইফালে অৰ্জুন দা আৰু এইফালে মধুস্মিতা মই একদম বিপ্লৱ চান চিনাকি পৰ্ব শেষ এই এপটো ডেভেলপ কৰিছে জুন্দা আৰু সাজিদাই আৰু এতিয়া এপটোৰ গোটেইখিনি কথা ভালকৈ বুজাই দিব আপোনালোকক জুন্দাৰ মুখে শুনো ন এক্সাইটেড নে মইতো বহুত এক্সাইটেড আপোনালোকক জনাবৰ কাৰণে মইতো জানিলোৱে বাৰু এপটোৰ কথা গোটেইখিনি ভালকৈ বুজাই দিলে মোক এতিয়া আপোনালোকক জনাম তো ফাৰ্ষ্ট অফ অল আমাৰ যিটো এপ্লিকেশ্যন নাম হ'ল RTS ফুল প্ৰ'ফ হ'ল আপোনাৰ ৰেষ্ট টু ছেফটি আৰু আমাৰ প্লে ষ্ট'ৰত এভেইলেবল আছে আপুনি জাষ্ট লিখক RTS প্লে ষ্ট'ৰত আপুনি একদম শ্বৰ্টত লিখক RTS আৰু আপুনি ক্লিক কৰি দিয়ক ফাৰ্ষ্টত আমাৰ এপছটো আহিব ঠিক আছে আৰু এতিয়ালৈ ক'ব গ'লে আমাৰ 3 লাখ প্লাছ আমাৰ ডাউনলোড হৈ গৈছে অলৰেডি আৰু আমাৰ বহুতখিনি ইউজাৰ্ছ আছে আৰু তেওঁলোকে ইউজ কৰিছে বহুতখিনি ভাল পাইছে বহুতখিনি ছেটিছফেকশ্যন আৰু লগতে চাওক আমাৰ এপটো একদম চিম্পল আপুনি যিকোনো মানে ইউজ কৰিব পাৰিব আৰু এপটো একদম এনেকুৱাকৈ ষ্টপ মানে আপুনি মোবাইলত থাকিলে আপুনি গমেই নাপাব যে আপোনাৰ লগত এটা এপ্লিকেশ্যনো আছে তো আপোনালোকৰ নিশ্চয় ভাল লাগিব আৰু মই বিশেষকৈ বহুত ক'ব নাযাওঁ আৰু মোৰ হিচাপত আমি মুখেদি কোৱাতকৈ এবাৰ প্ৰেক্টিকেলি দেখাব আপোনালোকে ভালকৈ বুজি পাব এই এপটোত SOS নামৰ এটা অপশ্যন আছে মানে এটা ফিচাৰ্ছ আছে সেইটো মানে কি আপোনাক যদি মানে মই এগৰাকী নাৰী মই ক'ৰবাত ৰাস্তাত গৈ আছোঁ মোক ধৰক কোনোবা বদমাছে আহি কিনে এটেক কৰিলে মোৰ যোনটো ৰেফাৰ নম্বৰ থাকে তাত ডাইৰেক্ট ফোন কল গুচি যাব তো সেইটোৰ বিষয়ে মধুস্মিতাই ভালকৈ ক'ব তাই ইউজ কৰি আছে বহুত দিনৰ পৰা এপটো আৰু SOSটো ইউজ কৰিছা নিশ্চয় তুমি মানে কথাটো এইটো যে এতিয়া বৰ্তমান আমাৰ মহিলাসকলৰ বহুত বেছি মানে সুৰক্ষা নোহোৱা হৈ গৈছে চবতে চব ক্ষেত্ৰতে ক'ব গ'লে তো সেইটোৰ কাৰণে এটা মজা এপ দাদাহঁতে মানে বনাইছে আৰু ইয়াত আপোনাৰ যিটো SOS লিখা আছে চাব পাৰে ৰেড বাটনটো সেই ৰেড বাটনটো ক্লিক কৰি দিয়াৰ লগে লগে যিটো ৰেফাৰ নম্বৰ তাত গুচি যাব আপোনাৰ ফোন কল লোকেশ্যন যাব ফোন কল যাব গোটেই যাব ডিটেইলছ আৰু তেওঁৰ কি হৈছে কি হোৱা নাই সকলোখিনি গম পাব তো সেইটো এটাতো হ'লেই আৰু যদি টানা আজোৰা কৰে এনেকুৱা পৰিস্থিতি ভুগিব লগা হ'ব পাৰে ভগৱান নকৰক তো তেনেকুৱা ধৰণৰ যদি কিবা হয় তেতিয়া মোবাইলটো যেতিয়া পৰি যাব তলত টানা আজোৰাততো আপুনি SOS ক'ত আৰু এইবিলাক মোবাইল চোবাইল কিনিব সময় পাব তো মোবাইলটো যদি টানা আজোৰাত তলত পৰি যায় তেতিয়াও আপোনাৰ সেই মেছেজটো সেই এলাৰ্টটো ৰেফাৰ নাম্বাৰটোত গুচি যাব তেতিয়াও গম পাব যে তেওঁৰ কিবা এটা প্ৰব্লেম হৈছে চাপ'জ আপোনালোকক মই ডেমো দেখুৱাই আছোঁ কেনেকৈ কি হ'ব এই কিমান কাজিয়া কৰা চাওক ডাইৰেক্ট ফোন বাজি গৈছে মানে মধুস্মিতাৰ ৰেফাৰ নম্বৰত ডাইৰেক্ট ফোন আহি গৈছে ৰিচিভ কৰি দেখুওৱা এই চাওক দেখিছে বিপ্লৱে মধুস্মিতাৰ লগত ফোনটো টানাটানি কৰিলে মানে সিহঁতৰ কাজিয়া লাগিলে আৰু ফোনটো পৰি গ'ল লগে লগে মধুস্মিতাৰ ৰেফাৰ নম্বৰত ফোনটো গুচি গ'ল মানে তাইৰ মাকৰ মোবাইলত ফোনটো গুচি গ'ল আৰু মাকে ডাইৰেক্ট গম পালে যে তাইৰ লগত কোনো মাক দৌৰি যাব পাৰিব এতিয়া আপোনালোকক দেখুৱাম যে এপটো কেনেকৈ ডাউনলোড কৰিব এই প্লে ষ্ট'ৰত গৈ কিনে ইয়াতে মাৰিব লাগিব চাৰ্চ কৰিব লাগিব RTS আহি গ'ল এইটো অ'পেন হৈ আছে অলৰেডি যাৰ নাই অ'পেন কৰি ল'ব ইয়াতে আছে ফিচাৰ্ছবোৰ আছে ইয়াতে এনেকৈ আৰু ইয়াতে কণ্টেক্ট নম্বৰ আছে ইয়াতে ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ আছে যদি কিবা প্ৰব্লেম পায় কি কৰিব লাগে ইয়াতে ভিডিঅ'খিনি আছে চাই ল'ব পাৰিব তেনেকুৱা মোৰ ফোনটো চুৰ হ'ল চাওক
চোৰ কৰিব হৈছিল কি আচল চোৰ নহয় বাৰু কিন্তু চাইলেণ্ট বাজি গ'ল মানে কিমান বেছি ছেফটি হয় আমি এপটোৰ পৰা কিমান বেছি ছেফটি ফিচাৰ্ছ পাই আছোঁ চাওক আপোনালোকে দেখিলে যে মোৰ ফোনটো চোৰ হোৱাৰ পৰা বাচিলে কাৰণ চাইলেণ্টটো বাজি গ'ল যদিহে এই এপটো মোৰ লগত নাথাকিলে হয় তেতিয়া চাইলেণ্টো নাবাজিলে হয় আৰু আজিকালিতো আমি চবেই দামী দামী ফোন ইউজ কৰোঁ তেতিয়া কি কৰিলোঁ হয় ছাপ'জ চোৰে মোৰ ফোনটো লৈ গ'ল তেতিয়া কি কৰিম সেইখিনি আপোনালোকক দেখুৱাই আছোঁ কি কৰিলে চোৰে মোৰ ফোনটো মিছ ইউজ কৰিব নোৱাৰে মানে ধৰক আজিকালি আমিতো ছোৱালী বুলি নহয় ল'ৰা ছোৱালী চবৰে সমানে দিয়কচোন কিছুমান পাৰ্চনেল ডাটা থাকে সেই ডাটাখিনি যদি চোৰে পাই যায় মিছ ইউজ কৰিব পাৰে আৰু আজিকালিতো জানেই ছ'চিয়েল মিডিয়া কিমান এক্টিভ হৈ গৈছে তো যদি মিছ ইউজ হৈ যায় ভাইৰেল হৈ যাব তো সেইখিনিৰ পৰা বাচিবৰ কাৰণে কি কৰিম তো সেই এপটোৰ জৰিয়তে মই কি কৰিলে মানে চোৰে মানে মোৰ ডাটাখিনি মিছ ইউজ কৰিব নোৱাৰে সেইটো আপোনালোকক প্ৰেক্টিকেলি দেখুৱাম বিপ্লৱে ক'ব আমি কি কৰিব লাগিব চোৰৰ পৰা বাচিবলৈ মানে মোবাইলটো বচাবলৈ ওকে মই কৈ আছোঁ এইটো ছাপ'জ মানি লোৱা তোমাৰ ফোনটো যিটো চোৰ হওঁকে বাচিলে মাত্ৰ জাষ্ট বাই চান্স যদি গুচি গ'ল হয় চ' তোমাৰ মোবাইলটো ৰানিং হৈ আছে ঠিক আছে চ' মানুহে মিছ ইউজ কৰিব পাৰে দেখাই আছোঁ বাট ইয়াতে তোমাৰ অপশ্যন আছে যে তুমি কেপিটেল লেটাৰত তুমি লক বুলি লিখি এইটো ৰানিং হৈ আছে কেপিটেল লেটাৰ লক বুলি লিখি তোমাৰ ইণ্ডিভিজুৱেল যোনটো পাছৱৰ্ড আছে এপ্লিকেশ্যনটো মানে মোৰ এপ্লিকেশ্যনটোৰ পাছৱৰ্ডটো হয় সেইটো দি এনেকৈ চেণ্ড কৰি দিলা এণ্ড তোমাৰ এইটো ৰানিং মোবাইল চাই থাকা মেছেজটো যোৱাৰ আগতে ফোন লক হৈ গ'ল এয়া চ' ফোনটো লক হৈ গ'ল আৰু এতিয়া চোৰে মোৰ একো ডাটা চুৰ কৰিব নোৱাৰে বা একো ভাইৰেল কৰিব নোৱাৰে একোৱে নোৱাৰে আৰু এই ফোনটো এতিয়া চোৰে একোৱে কৰিব নোৱাৰে না অফ কৰিব পাৰিব না কিবা কৰিব পাৰিব খালি পেলাই দিব লাগিব নহ'লে মোক গতাই দিব লাগিব আমি এতিয়া এজন চোৰৰ মগজেদি কৰিম যে এজন চোৰে এটা যেতিয়া মোবাইল চুৰ কৰিব কি মানে কথা মাইণ্ডলৈ আহে সেই মোবাইলটোৰ বিষয়ে মানে এইটো কৰিম সেইটো কৰিম ছাপ'জ এখেত এজন চোৰ আৰু মই এতিয়া তেখেতক সুধিম ছাপ'জ আপুনি এজন চোৰ মোৰ মোবাইলটো আপুনি চুৰ কৰিলে চুৰ কৰাৰ পিছত আপোনাৰ মনলৈ প্ৰথমটো ভাৱ কি আহিব মানে কি কৰিব আপুনি মোবাইলটো মই যেতিয়া ফাৰ্ষ্ট মোবাইল চুৰ কৰিম ফাৰ্ষ্ট মই চিমখন ওলাব চেষ্টা কৰিম পাৰিবনে ডেফিনেটলি নোৱাৰে কাৰণ আমাৰ চিমখন ওলোৱাৰ লগে লগে কি হৈ যাব তাতে এটা এলাৰ্ট ছিষ্টেম বাজি যায় এণ্ড ছেকেণ্ডলি তাতে এটা লক বটন আহি যায় ঠিক আছে এটা লক হৈ যায় যিটো ইণ্ডিভিজুৱেল পাছৱৰ্ড অনলি ফোনৰ ইউজাৰজনেহে জানে অ'নাৰজনে জানে দেন ছেকেণ্ডলি যেতিয়া বেলেগ এটা চিম এণ্টাৰ কৰিব ট্ৰাই কৰিব তেতিয়া যিটো লক হৈ গ'ল পাৰ্মানেণ্টলি সেইটো লক হ'ল না কিবা কাম কৰিব স্ক্ৰীণত না ফৰ্মেট মাৰিব পাৰিব না কিবা কৰিব পাৰিব কোনো অপশ্যনে নাই চ' চিম ইনজেক্ট কৰিলেও প্ৰব্লেম হ'ব উলিয়ালেও সোমোৱালেও চ' অপশ্যন নাই নোৱাৰে আৰু আপুনি কি কৰিব মই চুইচ অফ কৰিব চেষ্টা কৰিম পাৰিবনে এণ্ড তাতে বহুত ৰেষ্ট্ৰিক্ট কৰা আছে চুইচ অফ বাটনটো আপুনি পাৱাৰ অফ কৰিব নোৱাৰে যিটো আমাৰ এপ্লিকেশ্যনটো ছিষ্টেম আছে যিটো আপোনাৰ লক বাটনটো ট্ৰাই কৰাৰ লগে লগে 3বাৰ অফ কৰিব ট্ৰাই কৰিলেও লগে লগে তাতে আপোনাৰ ইমাৰ্জেঞ্চি নম্বৰত ফটোজ লোকেশ্যন এণ্ড চব এলাৰ্ট গুচি যাব এণ্ড ছেকেণ্ড কথাটো হ'ল যে সেইটো লক কেতিয়াও নহয় অপশ্যনটো আহিব কিন্তু গুচি যাব চুইচ অফ কৰিব নোৱাৰে থাৰ্ড আপুনি কি কৰিব মই পাৰ্চনেল ডাটা চুৰি কৰিবলৈ চেষ্টা কৰিম যেনেকৈ ফটো বা ভিডিঅ' এইটোতো আমাৰ ছোৱালীখিনিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ ফটো ভিডিঅ' বহুত থাকে ন তো যদি চোৰজনে পাই যায় বহুত দিগদাৰ হ'ব কিন্তু সেইটোৰ মানে চলিউশ্যনটো এখেতসকলৰ এপটোত আছে কি হ'ব মানে তেখেতে যদি মোৰ ডাটাখিনি চুৰ কৰিব বিচাৰে চোৰজনে পাৰিবনে ডাটাখিনি চুৰ কৰিম বুলি ক'লে চুৰ কৰিব নোৱাৰে বিকজ আপুনি ফাৰ্ষ্ট কথা আপুনি যেতিয়া ইউজ কৰি থাকে আপুনি দেখাইছোঁ অলৰেডি যে মিছ ইউজ কৰিব নোৱাৰে আপুনি লক কৰি দিব পাৰে এণ্ড ছেকেণ্ডলি কি হয় আপোনাৰ ফোনটো অলৰেডি আপোনাৰ মিছ ইউজ কৰিবৰ কাৰণে যদি USB কানেক্ট কৰা হয় USB কানেক্ট কৰাৰ লগতে আপোনাৰ সেই ফোনটো আকৌ অট'মেটিকলি লক হৈ যাব যিটো আপোনাৰ টোটেলি স্ক্ৰীণটো ফোনটো কাম নকৰা হৈ যায় যিটো অনলি ফোনৰ অ'নাৰজনেহে ইউজ কৰিব পাৰিব তাৰ বাহিৰে কোনো অপশ্যন নাই আৰু কোনো ধৰণে আপুনি মিছ ইউজ কৰিবও নোৱাৰে সিমানখিনি ফুল্লি ছেফটি এপ্লিকেশ্যনটোত দিয়া গৈছে ইমানখিনি এটা এপতে কিমানখিনি ফেচিলিটি পাই আছে আপোনালোকে আৰু স্পেচিয়েলি আমাৰ ছোৱালীখিনিৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট হয় এপটো আৰু আমাৰ যিহেতু ফোনত একদম পাৰ্চনেলতকৈ পাৰ্চনেল বস্তু থাকে যদি ফোনটো কিবাকৈ চুৰ হৈ যায় ভগৱানে নকৰক তেতিয়া এই এপটো থাকিলে কিমানখিনি আমাৰ মানে সুবিধা হ'ব কিমানখিনি আমি ছেফ থাকিম আপোনালোকে নিজে গম পালে শুনিলে তো আৰু বহুত আছে এনেকুৱা জানিবলগীয়া কথা ফিচাৰ্ছ তো ভিডিঅ'টো চাই থাকক গোটেই ভিডিঅ'টো চাওক বহুত জানিবলগীয়া কথা অ'কে আগৰ ফিচাৰ্ছকেইটা আপোনালোকে দেখিলে ইমান ধুনীয়া ধুনীয়া ফিচাৰ্ছ দেখালোঁ আপোনালোকক আৰু এতিয়া যোনটো দেখাম একদম লেটেষ্ট হয় মানে মোৰ হিচাপত একদম এতিয়ালৈ মানে একদম চোৰৰ ফটো দেখিব আপোনালোকে বুজিছেনে কেনেকৈ কি দেখিব দেখুৱাইছোঁ ছাপ'জ মোৰ ফোন চুৰ হৈ গ'ল চুৰটো ধৰাত পেলাব পৰা নাই
তেতিয়া কি হ'ব চোৰৰ ফটোখন আপুনি দেখি পাব বুজিছেনে এনেকুৱা এটা RTS-ত আছে বস্তু কি কৰিলে কি হ'ব দাদাই ক'ব দাদা কি কৰিব লাগিব কওক যিকোনো এটা মোবাইল লৈ লোৱা হা যিকোনো মোবাইল যি হ'লে যাৰ মোবাইল হ'লে নালাগে এফ নালাগে আৰু এটা মেছেজ চেণ্ড কৰিব লাগিব মেছেজটো এয়া জাষ্ট মেছেজ এটা ডাইৰেক্ট টাইপিং কৰিব লাগিব টেক্সট মেছেজ কেপচাৰ কেপিটেল লেটাৰত কেপচাৰ লিখিব লিখি কিনে স্পেচ এটা দি পাছৱৰ্ডটো স্পেচ এটা দি কিনে পাছৱৰ্ডটো মানে দি কিনে চেণ্ড কৰি দিলোঁ চেণ্ড কৰি দিলে অলপ টাইমৰ ভিতৰতে ফটোখন পাই যাম ৰখি আছোঁ আহি আছে চোৰ কোন ৰখি আছোঁ চোৰৰ ফটো আহিব দাদা অকণমান চাই দিয়ক ফটো আহিছেনে আহিছে অ'কে ফটো আহিছে বোলে চোৰৰ এয়া এইজন চোৰ এই তাতে বহি আছে এইজন চোৰ মানে ফটোখন এনেকৈ কেপচাৰ হৈ যাব যাৰ হাতত ফোনটো নাথাকক আপুনি এনেকৈ ফটো এখন দেখি পাব বিপ্লৱ তোমাক চোৰ সাজিলোঁ অলপ সময়ৰ কাৰণে চোৰটো তুমিহে ৰিয়েল লাইফত চোৰ নহয় বাৰু কিন্তু ৰিয়েল লাইফত ই চোৰ এতিয়া আমি ভিতৰলৈ যাওঁ মানে এতিয়া বাহিৰত বহি আছিলোঁ এতিয়া ভিতৰত যাওঁ বিপ্লৱ মোৰ ফোনটো লৈ আহিবা তো এতিয়া ভিতৰৰ কথা ক'ম আছে চকীতে আছে চোৱাচোন নাই নেকি এতিয়া আছিলতো আচ্ছা ঠিক আছে ৰ'বা আমাৰ এপ্লিকেশ্যনটোত এটা অপশ্যন আছে মই তোমাৰ ফোনটো এতিয়া একজেক্টলি বিচাৰি দি আছোঁ ক'ত আছে হয় নেকি কি কৰিব লাগিব এইটো কাৰণে তুমি চাই লওক নিজৰ নাম্বাৰটোত এপ্লিকেশ্যনটো য'ত আছে চ' তুমি তলত এলাৰ্ট লিখিব লাগিব যোনটো নাম্বাৰ যোনটো ফোন তুমি তোমাৰ হেৰাইছে বা বিচাৰি পোৱা নাই চ' সেইটো নাম্বাৰ তুমি এলাৰ্ট বুলি লিখি তোমাৰ ইণ্ডিভিজুৱেল যোনটো পাছৱৰ্ড আছে পাছৱৰ্ডটো দি জাষ্ট এনেকৈ ক্লিক কৰি দিলে হ'ল তাৰপিছত এবাৰ মেছেজটো চেণ্ড হ'ল মেছেজটো চেণ্ড হ'লে এয়া ফোনটো ক'ত আছে ক'তনো এইটো ফাইনেলি বিচাৰি পাই গ'লোঁ এয়া ফোন তাতে লুকাই আছিল ইয়াৰ পৰাই কিবা কিবি কৰিলে কি কৰিলে আপোনালোকে দেখিলে আৰু মোৰ ফোনটো মই ফাইনেলি বিচাৰি পালোঁ একদম মানে বহুত সুবিধা দেই এপটো কেনেকৈ চাইলেণ্টটো বাজি গৈছে কি মোৰ পৰা ফোনটো লৈ গ'ল মই গম নোপোৱাকৈ কিন্তু মই গম নাপালেও যেতিয়া চাইলেণ্টটো বাজিব তেতিয়া মইতো অট'মেটিকলি গম পাই যাম তো এইটো এটা খুব ধুনীয়া হয় মানে আমাৰ চবৰে কাৰণে ছেফটি হয় মানে মোবাইল কেনেকৈ RTS আৰু এতিয়া পেষ্ট্ৰি এতিয়া যোনদা একেলগে পেষ্ট্ৰি খাওঁ নেকি আৰু খুব ভাল লাগিলে মধুস্মিতা খাই পুৰা দবাই আছে তাই আমাকে নৰখিলে ফটো উঠিম বুলি ভাবিছিলোঁ অকল ফটো উঠি ইনষ্টাগ্ৰামত দিওঁ তাই মানে ৱেইট কৰিব নোৱাৰে তাই ভোক লাগিছে বস্তু আছে খোৱা আৰু মধুস্মিতাই নাখাব আপোনালোকে কেইটামান ফিচাৰ্ছ দেখিলে এপটোৰ RTS এপটোৰ আৰু মই যদি এতিয়া গোটেইখিনি ফিচাৰ্ছ আপোনালোকক দেখাব যাওঁ কমেও 20টাতকৈ বেছি আছে ফিচাৰ্ছ যদি গোটেইখিনি দেখাব যাওঁ আপোনালোকো ব'ৰ হ'ব আৰু ভিডিঅ'টো 2-3 ঘণ্টাৰ হৈ যাব তো সেইকাৰণে তাতকৈ ভাল আপোনালোকে নিজে ইনষ্টল কৰি লওক আপোনালোকে ফ্ৰীতে এপটো ইনষ্টল কৰি কিনে ফিচাৰ্ছবোৰ ল'ব পাৰিব আৰু যদিহে আপোনালোকে আৰু লাগে যিখিনি ফ্ৰীত নাই এভেইলেবল যদি আপোনালোকক বেছি লাগে সেইখিনিও আপোনালোকে ল'ব পাৰে কিবা এটা সৰু পে'মেণ্ট আপোনালোকে পে' কৰিব লাগিব তাৰপিছত আপোনালোকে গোটেইখিনি উপলব্ধ পাব এপটোত আৰু মই ডেছক্ৰিপশ্যনত ভালকৈ দিছোঁৱে দাদাহঁতৰ নাম্বাৰো দি দিছোঁ তো আপোনালোকে চাওক আৰু ইনষ্টল কৰক আৰু আমি আছোঁ এতিয়া ফুলৰ একদম পাৰতে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু দীঘলীয়া নকৰোঁ এতিয়াই আপোনালোকে RTS এই এপ্লিকেশ্যনটো ইনষ্টল কৰক আৰু যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব বেল ঘণ্টি বজাই দিব টাটা